এই বছৰ দৰে আমি আগৰ ৩-৪ বছৰৰ পৰা এইদৰে মানে জোনবিৰি জেং বিহু দল হাতীগাঁৱে এইদৰে প্ৰস্তুতি চলাই আছোঁ আৰু আজি এসপ্তাহ মানেই হ'ল আমি এনেকৈ প্ৰস্তুতি চলাই আছোঁ মানে প্ৰস্তুতিটো এনেকৈ এই কাৰণে চলাই আছোঁ যাতে আমাৰ পৰম্পৰাটো অকণমান ধৰি ৰাখিবলৈ চেষ্টা এটা কৰিছোঁ আৰু লগতে আমি কোনোবাই নিমন্ত্ৰণ কৰিলে বা মানে প্ৰদৰ্শনীমূলকভাৱেই হওক বা প্ৰতিযোগিতামূলকভাৱেই হওক আমি সকলো সময়তে সাজু আছোঁ আমাৰ 14গৰাকী মহিলা সকলো কাম কাজ এৰি এইটোতে অকণমান মানে পৰম্পৰা হিচাপে ধৰি ৰাখিম বুলি ভাবি অকণমান চেষ্টা চলাই আছোঁ আৰু ৰিণিকি গাঁও এখনেই দেখিলোঁ নিজৰ গাঁওখনৰ কথাই কোৱা গৈছে আৰু লগৰীখিনিক মতা গৈছে আৰু আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আমাৰ জোনবিৰি বিহু জেং বিহু দলটিৰ ফালৰ পৰা আগন্তুক নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। জেং বিহুৰ প্ৰস্তুতি কেনেকুৱা চলি আছে? জেং বিহুৰ প্ৰস্তুতি চলি আছে গতানুগতিকভাৱে ঘৰুৱা কাম বনৰ লগতে আমি ওলাই আহিছোঁ জেং বিহুৰ প্ৰস্তুতি চলাবলৈ। চেনেললৈ আমাৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল লগতে ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। আমি জেং বিহু অখৰা প্ৰস্তুতি চলাই আছোঁ। কলিয়াবৰত মানে জেং বিহু মানে পতাটো বহুত কমেই আমি অখৰাহে কৰিছোঁ নাচিবলৈ খুব কমেই পাওঁ আমাৰ ভাগৰুৱা হৈ গৈছোঁ আমি নাচি আমি ঘৰৰ কাম বন এৰি থৈ আহি ল'ৰা ছোৱালীক এৰি থৈ আহি অখৰা কৰিছোঁ। বিহুখন পাতিলে ভাল লাগে আমি গৈ তাত পাৰ্টিচিপেট কৰিব পাৰিম। আন মহিলাও অখৰা কৰি আছে কলিয়াবৰত বিভিন্ন গ্ৰুপে কৰি আছে জেং বিহু তাত আমি নাচিবলৈ মানে দুৰ্ভাগ্য নাচিবলৈ নাপাওঁ এতিয়া পাতিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।